নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ আপোনালোক সকলোকে আমাৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ। আশা কৰিছোঁ সকলো ভালেই আছে। যিসকলে আমাৰ চেনেলটো পুনৰবাৰ প্ৰথমবাৰ বাবে চাইছে তেওঁলোকে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব। নিজ কন্যাক লৈ বিপদত পৰিছে অসমৰ জনপ্ৰিয় অভিনেত্ৰী বৰষা ৰাণী বিষয়া। হয় বন্ধু বান্ধৱীসকল, আপোনালোকে ঠিকেই শুনিছে। এগৰাকী কন্যা সন্তানৰ মাতৃ হোৱা অভিনেত্ৰী বৰষা ৰাণী বিষয়াই সকলোৰে পৰা সহায় বিচাৰিছে। পিছে কি কাৰণত সহায় বিচাৰিছে এই সকলোবোৰ আপোনালোকক জনাম, গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব বুলি আশা কৰিলোঁ। আজিৰ বাবে কিন্তু তথাপিও কমেণ্ট ছেকশ্যনত আপোনালোকৰ পৰা জানিব বিচাৰিম যে ৰাতি ছোৱালীয়ে নুশুলে, ৰাতিয়ে বাচ্চা কান্দি থাকিলে আপোনালোকে কি কৰিছিলে বা কি কৰে। আমি ক'লো নতুন পেৰেণ্টছ, নতুন অভিজ্ঞতা, প্ৰত্যেকৰে অভিজ্ঞতা সুকীয়া বুলি কয় প্ৰত্যেকৰে, কাৰণ এভৰি ইণ্ডিভিজুৱেল ইজ ডিফাৰেণ্ট, এভৰি বেবি ইজ ডিফাৰেণ্ট। মোৰ ছোৱালী লক্ষী তাই, সেইকাৰণে নামটো ৰাখিছোঁ লক্ষী ৰাণী।